নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। ইতিমধ্যে সকলোৱে গমে পায় 5 আগষ্ট তাৰিখে ঘোষণা কৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড কমন এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্ট। আৰু ইয়াৰে মাজত সকলোৰে মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছে যে কিমান ৰেংক পালে যে আমি গভৰ্নমেন্ট সিট পাম বা কিমান ৰেংক পালে আমি প্ৰাইভেটত সিট পাম। এতিয়া চাব ইয়াত বেছিকৈ মেটাৰ কৰে আপোনাৰ ক্যাটাগৰী ওয়াইজ। কাৰণ যদি আপুনি জেনাৰেল ক্যাটাগৰী হয় তেতিয়াহলে আপুনি যদি 100ৰ ভিতৰত মানে আপোনাৰ ৰেংকটো আহিছে তেতিয়াহলে আপোনাৰ আশা কৰিব পাৰিব। কিন্তু যদি আপুনি আদাৰ ক্যাটাগৰী যেনেবা এসটি বা এসসি হয় তেতিয়াহলে আপোনাৰ যদি ৰেংক 200 300 আছে তথাপিও আপোনাৰ তাতে চান্স থাকিব পাৰে। এতিয়া চাব আপুনি যদি জেনাৰেল ক্যাটাগৰী হয় তেতিয়াহলে আপুনি কিমান মাৰ্কস পালে গভৰ্নমেন্টত সিট পাব পাৰে। সো আপুনি ধৰি লওক আপোনাৰ মিনিমাম যদি 200 বা 210ৰ ভিতৰত যদি আপোনাৰ মিনিমাম মাৰ্কস আছে তেতিয়াহলে আপুনি গভৰ্নমেন্ট কলেজত মানে সিট পোৱাৰ কিবা আশা থাকিব। কিন্তু তাতকৈ তলত আশাটো অলপ কম হ'ব পাৰে। তেনেকৈ ক্যাটাগৰী ওয়াইজ আপুনি ওবিসি হলে এনেকৈ 190 মান যদি আপোনাৰ মাৰ্কস আছে তেতিয়াহলে আপুনি গভৰ্নমেন্টৰ সিট পাব পাৰে। বা যদি আপোনাৰ এসটি বা এসসি হয় তেতিয়াহলে আপোনাৰ ধৰক 180 175 তেনেকা যদি মাৰ্কস আহে তেতিয়াহলে আপোনাৰ গভৰ্নমেন্টৰ চান্স পাব। কাৰণ গভৰ্নমেন্ট কলেজত সিট ক্যাপাসিটি বহুত কম। ইয়াত বহুতো ডেপুটেশনৰ বাবে আহে, তাৰ কাৰণে সিট ক্যাপাসিটি ফ্ৰেশ ক্যান্ডিডেটৰ কাৰণে বহুত কম আছে। তাৰ কাৰণে ইয়াত মানে কম্পিটিশন বহুত থাকিব। তেতিয়াহলে আপোনাৰ যদি 120 বা 130 মাৰ্কস যদি আপুনি পায়, ৰেংক কোৱা নাই মই মাৰ্কসটো পাই কৈছো, তেতিয়াহলে আপুনি যিকোনো প্ৰাইভেট কলেজত কিন্তু পোৱাৰ আশা বেছি থাকিব। কিন্তু আপুনি ধৰি লওক মিনিমাম 120 বা 130 আপুনি পাব লাগিব। তাতকৈ তলত পালে আপোনাৰ আশা একেবাৰে নাই বুলি ধৰি ল'ব পাৰিব। বা কিছুমানৰ যদি লাক ভাল তেতিয়াহলে তেওঁলোকে কিছুমান কলেজত পাব পাৰিব। গতিকে এইখিনি আজিৰ বাবে। যদি ইয়াৰ ওপৰত কিবা যদি কোৱেশ্চন আছে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব পাৰিব। ধন্যবাদ।